সংবাদ কৰ্মী বন্ধুসকল, আমি এটা প্ৰেছ মিট দিছিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত। আমি 11টা সংগঠনে আমি দেখিবলৈ পাইছোঁ ডিমৰীয়াত কেইটামান সংগঠনৰ নাম লৈ কেইটামান সংগঠনৰ মানুহে আমাক কৈছে যে আমি হেনো কচুতলি যিটো ইছ্যু, সেই ইছ্যুটো তেওঁলোকৰ লগত আমি জড়িত আছোঁ বুলি কৈছে। আমি এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি কচুতলি উচ্ছেদৰ কোনোদিন আমি বিৰোধিতা কৰা নাই, আৰু প্ৰথমে আমি কচুতলি ৱেলকাম কৰিছোঁ আৰু তেওঁলোকক সকীয়াই দিছোঁ। প্ৰথম 91 এপ্লিকেশ্যন দিয়া মানুহটো কিন্তু মই সেই সময়ত দীঘাৰ উন্নয়ন কমিটিৰ ফালৰ পৰা দিছিলোঁ, কাৰণ মই দীঘাৰু অঞ্চলৰ ল'ৰা আৰু তেওঁলোকে যিমান দূৰত থাকে মই ওচৰতে থাকোঁ আৰু সেইখিনি ভুক্তভোগী মই জানো। কিন্তু তেওঁলোকে কি কাৰণত কৈছে সেইটো মই বুজি নাপালোঁ। আমি কৈছোঁ আমাৰ মূল উদ্দেশ্য হ'ল 10 চেপ্টাৰটো, সংবিধানৰ যিটো 10 চেপ্টাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, সেই কথাটোহে আমি উত্থাপন কৰিছোঁ যে যদি ট্ৰাইবেল ভূমিত 10ম বেটেলিয়নটো আহে, ট্ৰাইবেল ভূমি উচ্ছেদ হ'ব। আমি কৈছোঁ যে সেই বস্তুটো নকৰাকৈ ট্ৰাইবেল ভূমিত যিখিনি মাটি যিবিলাক মানুহে মানে ইলিগেল দখল কৰিলে, সেই মাটিখিনি পুনৰ ট্ৰাইবেল মানুহক ঘূৰাই দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। তাৰপৰা আমি এটা কথা কৈছোঁ তেওঁলোকক স্পষ্টভাৱে, আমাৰ মুডটো স্পষ্ট। আমি বাৰে বাৰে তেওঁলোকক কৈছোঁ যে যিহেতু আমি কৈছোঁ সেই মাটিখিনি যদি ঘূৰাই নিদিয়ে, তথাপিতো আমি কৈছোঁ যে তাতে আমাৰ ট্ৰাইবেল ৰিলেটিভ, যিহেতু ট্ৰাইবেল সংৰক্ষিত মাটি, গতিকে ট্ৰাইবেলৰ যিকোনো ৰিলেটিভ তাতে তেওঁলোকে SI মেডিকেলত কৈছে আমাৰ তাত কোনো ক'বলগীয়া নাই, আমি আপত্তি কৰা নাই, সেইখন হওক, আমি ভাল পাওঁ। ঠিক তেনেধৰণে তাতে কাৰিকৰী অনুষ্ঠান পাতক, যিকোনো কাৰিকৰী অনুষ্ঠান যিটো নেকি ডিমৰীয়া ডেভেলপমেণ্ট হ'ব। যিটো 10 বেটেলিয়ন সেইটোত আমাৰ কোনো কাৰণতে ডিমৰীয়া ডেভেলপমেণ্ট নহয়। তেওঁলোকে একফালেদি কয়, চাব দেই, যেতিয়া দীঘাৰুৰ 900 মিটাৰ বাঢ়ি গৈছিল, 900 মিটাৰ বাঢ়িলে তেওঁলোকে আন্দোলন কৰিছিল, আমিও কৰিছিলোঁ। এই যে 10 বেটেলিয়ন আগতে তেওঁলোকে 900 মিটাৰ ট্ৰাইবেল কৰি নিবিচাৰিব, মানুহক উচ্ছেদ কৰিব নিবিচাৰে, তাৰ মানে কি, তাৰ অৰ্থটো কি? সেইকাৰণে মই তেখেতক ক'ব বিচাৰোঁ ইয়াত নিশ্চয় তেওঁলোকৰে কিবা ষড়যন্ত্ৰ আছে বুলি ভাবিছোঁ। আৰু ইয়াতে আৰু এজনৰ কথা কওঁ, আমি আৰু এখন সংবাদ পাত্ৰত আমি দেখিবলৈ পাইছোঁ অগ্ৰদূতৰ যিজন স্থানীয় সংবাদ বাহক নে সংবাদদাতা, তেওঁ কিন্তু অলপ বেলেগ ধৰণৰ মানে আমাৰ দৃষ্টি কৰিছে যে তেওঁ আমাক বেয়াকৈ টানিকে কৈছে যে আমি যেন তাত জড়িত আছোঁ। আমি তেখেতক কৈছোঁ আমি কেতিয়াও সেইটোত আমি জড়িত নাই। আমি কোনোদিন মুছলিম কথা নাই, কোনো এটা সম্প্ৰদায়ৰ প্ৰতি আমাৰ দৃষ্টিগোচৰ নাই, সম্প্ৰদায়ক আমি বেয়া ভাৱ আমি কেতিয়াও আমি ৰখা নাই। আমি কৈছোঁ যিসকল ট্ৰাইবেল বেল্টত যিসকল মানুহে অবৈধভাৱে দখল কৰিছে, যিবিলাক কোম্পানী, সেইবোৰৰে আমি বিৰোধী। অকলতে সেইখিনি থাকে যে মুছলিমখিনি কৰাৰ কাৰণে আমি তেওঁলোকৰ দৌৰ দিবলৈ কৈছে, এইটো তেওঁ ভুল কনচেপ্ট। আৰু তেখেতক আমি কৈছোঁ, তেখেতে নজনাকৈ যিকোনো কথা নেলিখিবলৈ আমি তেখেতক এই সংবাদ মেল দিওঁ, তেখেতক আমি সকীয়াই দিছোঁ। তেখেতে জনা উচিত, আমি বাৰে বাৰে কৈছোঁ আমাৰ কনচেপ্টটো কি তেওঁ বুজি পাব লাগে। আমি কৈছোঁ ট্ৰাইবেল ভূমিত যিসকল ইলিগেল মানুহ আছে সেইখিনিকে আমি উচ্ছেদ কৰিবলৈ কৈছোঁ। কোম্পানী হওক, ইণ্ডাষ্ট্ৰী হওক, বা কোনোবাৰ মালিকেই হওক, বা কোনোবা ব্ৰাহ্মণেই হওক, কোনোবা বেলেগ সম্প্ৰদায় হওক, সকলোকে উচ্ছেদ কৰিব লাগে। সেইটোকে আমাৰ কনচেপ্ট। গতিকে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, যিসকল মানুহে আমাৰ সংবাদ মালি তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে, তেওঁলোকে এই কথাটো জনা উচিত। বাৰে বাৰে কৈছোঁ যে আমি উচ্ছেদ কৰাৰ বিৰোধিতা নাই, আমি উচ্ছেদ কৰাটো ভাল পাইছোঁ। কিন্তু অন্যান্য যিবিলাক জেগা আছে, যোৰাবাট কওক, সেইফালে টপাতলিত কওক, আৰু বিভিন্ন কল কাৰখানা যিবিলাক আছে ডিমৰীয়াত ইলিগেলভাৱে, সেইবোৰ উচ্ছেদ কৰিবলৈ তেওঁলোকে আমাৰ লগত সংগ্ৰাম কৰিব হওক, সেইবোৰকহে মাত মাতক। ব্যক্তিগতকে তেওঁলোকে এনেই কৰি পেলাই লাভ নাই। ধন্যবাদ। কচুতলিত যি ভূমি উচ্ছেদ কৰিলে আমি ৱেলকাম জনাইছোঁ চৰকাৰক। খুব ভাল লাগিছিলে যে সৰুকৈ হ'লেও গাঁও এখন অবৈধভাৱে ট্ৰাইবেল বেল্টত বহি থকা ভূমি মানে বেদখল মুক্ত হৈছে। আমাৰ মনত এটা আশাৰ ৰেঙনি আহিছিলে, ভাল লাগিছিলে। কিন্তু পিছত গম পালোঁ যে ইয়াৰ এটা বেলেগ এটা অভিসন্ধিহে আমি দেখিবলৈ পাইছোঁ যে কাহিলীপাৰাত স্থিত যিটো 10ম 10 বেটেলিয়ন আৰক্ষীৰ সেই চাউনীটো ইয়ালৈ আনিব, ইয়ানে অনাৰ প্ৰয়োজনীয়তা কি আছে? আমাৰ মনত কিছুমান শংকা হৈছে, কিছুমান অহুকানে কিছুমান কথা শুনিছোঁ আমি যে তাত হেনো বেলেগ কিবা এটা অনুষ্ঠান বনাব আৰু সেই অনুষ্ঠানটো পৰিৱৰ্তে ইয়াত আনি পেলাই কচুতলিত আনি পেলাই সেইটো সন্নিৱিষ্ট কৰিব, বনাব, সংস্থাপন কৰিব। কিন্তু আমাৰ প্ৰশ্ন হৈছে যে ইয়াত যিখিনি ধনৰাশিৰ প্ৰয়োজন হ'ব নতুন ছেটআপ এটা বনোৱাৰ, সেই ধনৰাশি কোনে খৰচ কৰিব? এই ধনৰাশি নিশ্চয় আমাৰ ৰাজকোষৰ পৰাই খৰচ হ'ব। গতিকে এইটো অযথা খৰচ বুলি মই ভাবোঁ। আৰু দ্বিতীয়টো হৈছে আমি শংকিত হৈছোঁ যে ট্ৰাইবেলৰ ভূমি সংকুচিত হৈছে। এইটো সঁচা কথা।
আমি ইয়াৰ বিৰুদ্ধে মাত মাতি আছো ট্ৰাইবেল বেল্টৰ ভূমি কোনো কাৰণত সংকুচিত হ'ব নোৱাৰিব কোনো মূল্যত সংকুচিত হ'ব নোৱাৰিব কিন্তু বৰ্তমান চৰকাৰখনে এইটো এটা নাটকীয় ৰূপ দেখুৱাইছে তেওঁলোকে বেদখল মুক্ত কৰা দেখুৱাইছে কিন্তু সেই জায়গাটোত পুনৰ আৰক্ষী ছাউনি পাতি পেলাই হেতু দখল কৰি ট্ৰাইবেলৰ ভূমি সংকুচিত কৰাতহে লাগিছে গতিকে আমি এটো ধিক্কাৰ দিছো থাৰ্ডলি আমি ক'ব বিচাৰিছো যে অকলে কচুতলিৰ হে নগণ্য স্থানটোত অকনমান স্থানটোত মানে বেদখল মুক্ত কৰিলে নহব ইয়াৰ আগতে বহুত দল সংগঠন মুখ্যতঃ ট্ৰাইবেল সংঘই বহু বছৰ আগৰ পৰা আবেদন নিবেদন জনাইছে যে ডিমৰিয়াখন বেদখল মুক্ত কৰিব লাগে যি সকল লোক ইয়াতে প্ৰটেক্টেড নহয় তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে আৰু ট্ৰাইবেলৰ ভূমি ট্ৰাইবেলক ঘূৰাই দিব লাগে কাৰণ ট্ৰাইবেল বেল্ট গঠন হোৱাৰ মূলত কাৰণ এইটোৱে আছিল যে হুজা ট্ৰাইবেল লোকসকলৰ ভূমি যাতে কোনো গুণী জ্ঞানী বা উচ্চবংশীয় লোকসকলে কাঢ়ি লৈ যাব নোৱাৰে সেই কাৰণে ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল কিন্তু আজি দেখা গৈছে ট্ৰাইবেল বেল্টৰ ভূমিত অবৈধ বেদখল চাৰিওফালৰ পৰা আৰম্ভ হৈছে কিন্তু চৰকাৰ নিমাত গতিকে চৰকাৰক আমি ক'ব বিচাৰিছো তেওঁলোকে যদি ট্ৰাইবেলৰ হৈ পেলাই কাম কৰিব ট্ৰাইবেল দৰদি কাম কৰিব বিচাৰিছে তেতিয়া হলে ট্ৰাইবেল বেল্টৰ ভূমি যেটো আগ্ৰাসন ঘটিছে অবৈধ আগ্ৰাসন ঘটিছে ৰোধ কৰিব লাগে অকল কচুতলিয়ে নহয় প্ৰতিটো ডিমুৰিয়াৰ প্ৰতিটো সুকে কোনে যিমান মানে বণিক গোষ্ঠীয়ে হোক বা বহিৰাগতই হোক বা বহিৰাজ্যৰ ব্যক্তিয়ে হোক বা কোনোবা অসংৰক্ষিত লোকেই হোক যি বেদখল কৰিছে সেই বেদখল মুক্ত কৰিব লাগে আমাৰ এটো স্পষ্ট কথা ইয়াৰ আগতে আমি এটা মানে কথা শুনিছিলো আমি এটা সংবাদ মেল দিছিলো গুৱাহাটীত এই গুৱাহাটীত সংবাদ মেল দিওতে তাৰ প্ৰতিউত্তৰ দি পেলাই কিছুমান দল সংগঠনে ক'ব বিচাৰিছিলে কিছুমান নাম লৈ পেলাই যে আমি হেনো এই উচ্ছেদিত যি বিশেষ জনগোষ্ঠীৰ কিবা দৰদি বুলি ক'ব খুজিছে বা তেওঁলোকক ৰক্ষণাবেক্ষণ দিব বুলি কথাটো কৈছে এটো আসলতে আমি সম্পূৰ্ণ নটছাট কৰিছো এটো মিছা কথা হয় এটো এটা ষড়যন্ত্ৰমূলক কথা হয় আমি কোনোদিন কোৱা নাই আৰু আমাৰ এটো অভিপ্ৰায় নহয় আমি কোনোদিন যিয়ে নহওক তেওঁলোক বিশেষ সংখ্যাগলঘু লোকে হোক বা সংখ্যা মানে কি সন্দেহযুক্ত নাগৰিকে হোক বা বহিৰাজ্যৰ কোনোবা নাগৰিকে মানে কি ব্যক্তিয়ে হোক মানে অবৈধভাৱে যিবিলাকে বসবাস কৰিছে আমি তেখেতসকলক ইয়াৰ পৰা উচ্ছেদ কৰি পেলাই আমাৰ মাটিসমূহ বেদখল মুক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু এইটো হৈছে আমাৰ দাবী গতিকে চৰকাৰে যাতে ইয়াৰ এটা ভাল ব্যৱস্থা লয় আৰু সেই সকল লোককো আমি ক'ব বিচাৰিছো যে আপোনালোকে আমাৰ কথাখিনি পুনৰাই ভালকৈ আৰু এবাৰ শুনি লওক তাৰ পিছত মন্তব্য প্ৰকাশ কৰিব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকে যদি ভুলকে কিবা প্ৰকাশ কৰিছে তেতিয়ালে আপোনালোকে নিজেই বুজি পাব আমি আপোনালোকৰ লগত সংঘাতত লিপ্ত হ'ব খোজা নাই আমি আপোনালোকৰ একেলগতে মানুহ সমস্যাটো সৰ্বাঙ্গীন সমস্যা অকল বেজেনী আৰু গুমৰিয়াৰ সমস্যা নহয় গোটেই অসমৰে সমস্যা যিমান ট্ৰাইবেল বেল্ট আছে সবৰে সমস্যা হয় এই সমস্যা সৰ্বাঙ্গীন সমস্যা হয় গতিকে আপোনালোকেও যেহেতু এই অঞ্চলৰ বাসিন্দা হয় আপোনালোকেও মাত মাতক আমাৰ লগতে মাত মাতক যাতে অন্যায় অনীতি প্ৰশ্ৰয় নাপায় এইখিনিকে মই কটি হৈ আছে এতিয়া মহাসংঘ আছে আমাৰ লগত ভূমি সুৰক্ষা কমিটি আছে আমাৰ স্থান সমিতি ভূমি সুৰক্ষা কমিটি আছে তিৱা জনজাতি আছে আমাৰ গোটেই বড়ো ছাত্ৰ সন্থা কাৰ্বি ছাত্ৰ সন্থাৰ পৰা আছে মানে গোটেই কেন্দ্ৰীয় সমিতি আমাৰ মহানগৰ আমি গোটেইখিনি ঠিকে আছো কিন্তু হয়তো এনেকুৱা হৈছে কিছু মিডিল মেন চৰকাৰ পক্ষৰ মানুহ তেনেকুৱা দ্বাৰাহে এই সংবাদ মেলবোৰ দি থকা যেন আমাৰ অনুমেয় হয় কাৰণ আমাৰ ডিমৰিয়াৰ বা কামৰূপ মহানগৰৰ যিখিনি দল সংগঠন আছে সেই দল সংগঠন হ'ব আমি একত্ৰিত হৈ আছো আমাৰ একত্ৰিত হৈ আমি যুঁজ দি আছো যাতে এই অসম মিটিলেন নাহক বা কোনো অবৈধ কাৰ্যকলাপ নহওক ইভেন আমি এসিসি ব্লকৰ হৈ লাগি আছো এতিয়া এসি ব্লকৰ হৈ লাগি আছো পূৰ্বাঞ্চল সীমান্তৰ হৈ লাগি আছো অন্যান্য যিবোৰ অবৈধ কাৰ্যকলাপ আছে সেইবোৰ হৈ আমি মাত মাতি আছো কিন্তু চৰকাৰে সন্তুষ্ট কৰা নাই তেওঁলোকে উচ্ছেদ কৰাৰ কোনো ব্যৱস্থা কৰা নাই আমি সদায় দেখুৱাই আছো ইভেন আমি এনেকুৱা আছে টপাতলিৰ পৰা আদি কৰি আমাৰ যোৰাবাটৰ পৰা আদি কৰি হেৰিলৈকে বৰ্ণিহাটলৈকে যিমানবোৰ বেদখল হৈ আছে গোটেই বেদখলৰ কাৰণে আমি এসময়ত চক্ৰ বিষয়ৰ মূৰৰ জৰিয়তে আমি ডিচিলৈকে প্ৰেৰণ কৰিছিলো স্মাৰক পত্ৰ কিন্তু অকল
কস্তুৰী ঠাই উচ্ছেদটো হ'ল কস্তুৰী উচ্ছেদ হোৱাৰ পিছত আমি ভাল পাইছিলোঁ সঁচাকৈ আমাৰ ট্ৰাইবেল বেল্টৰ জমি আমাৰ ট্ৰাইবেল মানুহক ফিৰাই দিব বা খিলঞ্জীয়াক ঘূৰাই ফিৰাই বুলি আমি ভাবিছিলোঁ কিন্তু তাত যে এটা অন্য ষড়যন্ত্ৰ কৰি এটা 10 বিলিয়নৰ কেম্প স্থাপন কৰি হৈছে সেইটোৱে আমি আচৰিত হ'লোঁ আৰু সেইটোক লৈ কিছুমানে যে ভয় ভয় দি আছে সেইটো কিন্তু আপোনালোকক আমি আজি সকীয়াই দিছোঁ আজি আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে ভাবি চাওক চৰকাৰে আপোনালোকক কি কৰিব লৈ আছে আপোনাক বেঘৰ কৰিবলৈ আছে ইয়াৰ পৰা আপোনালোকক খেদি পঠোৱাৰ ব্যৱস্থা কৰিব লৈ আছে সেইটোৱে হৈছে চৰকাৰ অভিসন্ধি